নমস্কাৰ। এই মুহূৰ্তত PM কিষাণ আঁচনিলৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ টকা প্ৰদানক লৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিত টকা নাপায় সেইসকল কৃষকেও কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো যিসকল কৃষকে PM কিষাণ আঁচনিত আবেদন কৰিছে কিন্তু এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই সেইসকল কৃষকে এনেকৈ বনাব লাগিব ফাৰ্মাৰ ID। কেনেকৈ বনাব সবিস্তাৰে জনাই দিছোঁ। ইয়াতে লিখা আছে किसान ID अब हर किसान के लिए जरूरी, सरकार की योजना का लाभ पाने के लिए अब बनाए अपना किसान ID कार्ड। এতিয়াৰ পৰা কৃষকসকলে যদি চৰকাৰী আঁচনিৰ সুবিধা পাব বিচাৰে তেন্তে বাধ্যতামূলকভাৱে বনাব লাগিব কিষাণ ID কাৰ্ড বা ফাৰ্মাৰ ID কাৰ্ড। তো আপোনালোকে যদি ফাৰ্মাৰ ৰেজিষ্টাৰীত নিজৰ নাম অন্তৰ্ভুক্ত কৰা নাই তেন্তে অতি সোনকালে এনেকৈ কৰি লওক। কেনেকৈ কৰিব সেয়াও জনাই দিছোঁ। তো কেনেকৈ কৰিব এই বিষয়ত ইয়াতে লিখা আছে আপোনালোকে ফাৰ্মাৰ ID বনাবলৈ দুটা মাধ্যম ব্যৱহাৰ কৰিব পাৰে। প্ৰথমটো মাধ্যম হ'ল অনলাইন। ফাৰ্মাৰ ID বনাবলৈ আপোনালোকে অনলাইন মাধ্যমত যদি বনাব বিচাৰে তেন্তে ইয়াতে লিখা আছে राज्य सरकार की कृषि विभाग की वेबसाइट पर फॉर्म भरे, डॉक्यूमेंट अपलोड करे और सबमिट करे। तो ऑनलाइन माध्यमत যদি কৰিব বিচাৰে তেন্তে ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ ৱেবছাইটত ভিজিট কৰিব লাগিব। ভিজিট কৰি পেলাই আপোনালোকে ডকুমেণ্ট আপলোড কৰি এপ্লিকেশ্যন কৰি সাবমিট কৰিলেই ফাৰ্মাৰ ID বনাব পাৰিব। তাৰপিছত লিখা আছে অফলাইন মাধ্যম। অফলাইন মাধ্যমত যদি বনাব বিচাৰে তেন্তে ইয়াতে লিখা আছে अपने नज़दीकी CSC सेंटर या कृषि कार्यालय में जाए। तो আপোনালোকে যদি অফলাইন মাধ্যমত কৰিব বিচাৰে তেন্তে নিজৰ অঞ্চলৰ CSC চেণ্টাৰত গৈ ভিজিট কৰিব পাৰে। তো আপোনালোকে নিজৰ অঞ্চলৰ CSC চেণ্টাৰৰ সহায়ত বনাব পাৰিব ফাৰ্মাৰ ID। তো যিসকলে এতিয়ালৈকে ফাৰ্মাৰ ID বনোৱা নাই সেইসকলে এনেকুৱাকৈ বনাই লওক ফাৰ্মাৰ ID। তো আজি ইমানেই, ধন্যবাদ।